জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিফল আমি লৈ আহিছো 6 অক্টোবৰ 2024 ৰবিবাৰৰ বিষয়ে। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকে 5:34 পৰ্যন্ত তেওঁলোকৰ তুলা ৰাশি পৰিব আৰু তাৰ পিছত তেওঁলোকৰ বৃশ্চিক ৰাশি পৰিব। আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ প্ৰতিহিনা যোগ পৰিব। মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰোঁ। গতিকে আপোনালোকে ৰাশিৰ হিচাপৰ পৰা নিজৰ জন্ম ৰাশিৰ হিচাপৰ পৰা ৰাশিফলসমূহ চালে বেছি ভাল হ'ব। এতিয়া আহকচোন আমি মেষৰ কথা প্ৰথমতে আলোচনা কৰি লওঁ। মেষৰ কাৰণে ভাল দেখা গৈছে। 5:30 মান বজালৈকে প্ৰায় খুব তেওঁলোকৰ জীৱনটো তেওঁলোকৰ মতে চলা যেন দেখা যাব। তেওঁলোকৰ মনোকামনাবিলাক পূৰণ হ'ব পাৰে। তেওঁলোকে যেনেকৈ ভাবিছে যি ভাবিছে তেনেকৈ পূৰণ হ'ব পাৰে। গতিকে তেওঁলোকৰ কাৰণে মোটামুটি সকলো ফালৰ পৰাই ভাল বুলিয়ে ক'ব লাগিব। কিবা যদি কৰিব বিচাৰে তেওঁলোকে নিশ্চিন্তভাৱে কৰিব পাৰিব। বৃষৰ কাৰণে বৰ এটা শুভ বুলি ক'ব নোৱাৰি। 5:30 মান বজালৈকে বৰ এটা বিশেষ শুভ নহয়। তেওঁলোকে যিকোনো কাম কৰোঁতে ভাবিব লাগিব 10 বাৰ। আৰু লগতে যিকোনো বৈবাহিক বা প্ৰেমৰ ক্ষেত্ৰত অকণমান সাৱধান হোৱাটো ভাল হ'ব। বাণীত তেওঁলোকে সংযম কৰাটো উচিত হ'ব। আৰু লগতে 5:30 বজাৰ পিছত তেওঁলোকৰ অকণমান ভাললৈ আহিব। যিকোনো শুভ কাম তেওঁলোকে কৰিব পাৰিব। এতিয়া আহিব মিথুনৰ কাৰণে ভাল দেখা গৈছে। যিকোনো এনেকুৱা কাম যিটো নেকি বুদ্ধিবৃত্তিৰ লগত জড়িত, নিজৰ মনৰ লগত জড়িত বা নিজৰ প্ৰাপ্তিৰ লগত জড়িত, তেনেকুৱা কামবিলাক সন্তানৰ লগত জড়িত বা প্ৰেমৰ লগত জড়িত কামবিলাক তেওঁলোকে কৰিব পাৰিব। একো অসুবিধা দেখা নাই যোৱা। এতিয়া আহিব কৰ্কটৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মানসিক চিন্তা বনি থাকিব। তেওঁলোকে কিবা যদি বস্তু কিনে সেই বস্তুবিলাকৰ ক্ষেত্ৰত কিবা বেমেজালিৰ সৃষ্টি হ'ব পাৰে। পইচা ধৰক পাবলগীয়া আছিলে, মানে আজি ধৰক পালেহেঁতেনে, কিন্তু ঘপকে তেওঁলোকৰ কিবা এটা কেজেং লাগি পেলাই নেপাব পাৰে বা সেইটো কাৰণে তেওঁলোকে চিন্তিত হ'ব লগা হ'ব পাৰে। বন্ধুৰ লগত তেওঁলোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। এতিয়া আহিব সিংহৰ কাৰণে মোটামুটি ভাল বুলি ক'ব লাগিব। পৰাক্ৰমৰ ক্ষেত্ৰত ভাল। তেওঁলোকৰ প্ৰচেষ্টা তেওঁলোকৰ উদ্যম বনি থাকিব দিনটোৰ ভিতৰত। তেওঁলোকে যিকোনো কামৰ কাৰণে মানে যদি পুৰা উঠি পৰি লাগে তেতিয়াহ'লে কামটোত তেওঁলোকে সফলতা পাব। আৰু যিকোনো কামত যদি খুব মেহনত কৰে আজি মেহনতৰ তেওঁলোকে ৰিজাল্ট পাব। বিদ্যাৰ্থীসকলৰ কাৰণে, খেলুৱৈৰ কাৰণে আৰু ন শিকাৰুসকলৰ কাৰণে উত্তম দিন দেখা গৈছে। যাত্ৰা কৰি ব্যৱসায় কৰা লোকসকলৰ কাৰণে ভাল দেখা গৈছে। এতিয়া আহিব কন্যাৰ কাৰণে বৈবাহিক মতভেদৰ সম্ভাৱনা দেখা গৈছে। মানসিকভাৱে নিজকে অস্থিৰ যেন অনুভৱ কৰিব পাৰে। যিকোনো কথাত আপোনালোকৰ মনে বিচৰা মতে কামবিলাক নহ'ব পাৰে। গতিকে আপোনালোকে বাণীত সংযম কৰাটো বহুত আজিৰ দিনটোত আপোনালোকৰ কাৰণে দৰকাৰী হ'ব। বাণীৰ দ্বাৰা শত্ৰু আপোনালোকৰ নিৰ্মাণ হৈ যাব পাৰে। এতিয়া আহিব তুলাৰ কাৰণে যিকোনো নতুন কাম ধৰক কিবা পেণ্ডিং থৈ দিছিলে, ৰানিঙত আজি নিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰিব। যিকোনো এনেকুৱা কাম য'ত নেকি পইচাৰ লাভালাভ সোমাই আছে, একাউণ্ট ৰিলেটেড যদি কিবা মানে কথা বতৰা পাতিব লগা আছে, ডিছকাশ্যন কৰিব লগা আছে, তেতিয়াহ'লে তেওঁলোকে নিশ্চিন্ত মনে কৰিব পাৰিব। বৃশ্চিকৰ কাৰণে এতিয়া মানসিক চিন্তা দেখা গৈছে। বৃশ্চিকৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। আপোনালোকে সাৱধান হ'ব লাগিব। যাত্ৰা আপোনালোকে নকৰাটো ভাল হ'ব। লগতে আপোনালোকে বাণীত অকণমান কণ্ট্ৰল ৰখাটো আপোনালোকৰ কাৰণে ভাল হ'ব। পইচা পাতি যধে-মধে খৰচ নকৰাটো ভাল হ'ব। এতিয়া আহিব ধনুৰ কাৰণে পইচা পাতি লেনদেনৰ ক্ষেত্ৰত, যিকোনো সন্ধিৰ ক্ষেত্ৰত, সমাজত নিজৰ ইমেজটোক লৈ পেলাই সেইবিলাক তেনেকুৱা ধৰণৰ ক্ষেত্ৰবিলাকত, আৰু লগতে প্ৰেম বিবাহ বা প্ৰেমৰ লগত বা বৈবাহিক সম্পৰ্কত কিবা এটা মীমাংসা আছে তাৰ ক্ষেত্ৰত শুভ দেখা গৈছে। এতিয়া আহিব মকৰৰ কাৰণে কাৰ্যক্ষেত্ৰত অকণমান বাধা দেখা গৈছে। ভবামতে কাম নহ'ব পাৰে। ক'ৰবাত পইচা লগাই দিলে ফচি যাব পাৰে। মাক দেউতাকৰ মনত আঘাত নিদিব। কিবা যদি প্ৰব্লেম আছে খোলাখুলিকে আজিৰ দিনটোত মাক দেউতাকৰ লগত ডিছকাশ্যন কৰিব, ভালকৈ পাতিব। ডাঙৰ মানুহৰ উপদেশ আপোনালোকে নিজে বিচাৰিব। কোনো লাজ কৰিব নালাগে। আপোনালোকৰ কাৰণে তেতিয়া দিনটো ভাল হ'ব। এতিয়া আহিব কুম্ভৰ কাৰণে ভাগ্যদায়ী দেখা গৈছে। কিবা যদি নতুন কাম কৰিম বুলি ভাবিছে, নতুন বস্তু কিনিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল বুলি ক'ব লাগিব। লগতে আপোনালোকে যিকোনো বস্তু কিনিম বুলি আজি ডিছকাশ্যন কৰিব পাৰে। মানে ধৰক নিকিনে, কিন্তু তাৰ প্ৰতি যিখিনি আপোনালোকৰ চাব লগা আছে, কৰিব লগা আছে, আপোনালোকে কৰিব পাৰে। জানি যদি কিবা ল'ব লগা আছে ল'ব পাৰে। লগতে যাত্ৰা আদি আপোনালোকে দূৰ যাত্ৰাও কৰিব পাৰে। আৰু চুটি যাত্ৰাবিলাকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব আপোনালোকৰ মীনৰ কাৰণে ভাল নহয়। মানসিক ক্লেশ, চিন্তা, মধুৰ সিদ্ধান্ত লোৱাত অসুবিধা, পইচা পাতিৰ সমস্যা বা বিভিন্ন ধৰণৰ জেমেলাত আপোনালোকে সোমাব পাৰে। যাত্ৰা আদি আপোনালোকে নকৰাটো ভাল হ'ব। লগতে পইচা পাতিৰ লেনদেন কাৰো লগত নপতা বা একেবাৰে নকৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰোঁ। মহা উপায়ত আপোনালোকে কি কৰিব? মহা উপায়ত আপোনালোকে এইকেইদিন বেলেগ মহা উপায় কৰিবলগীয়া হিচাপ মতে নাই। মাৰ আৰাধনা, মাৰ নাম পাঠ, মাৰ 108 নাম পাঠ হওক বা এটা মন্ত্ৰকে 108 বাৰ হওক বা মাৰ চালিচা, দুৰ্গা চালিচা হওক, দুৰ্গা আৰতি হওক, মুঠতে আপোনালোকে মাৰ নাম কীৰ্তন, নাম গুণ এইকেইদিনত আপোনালোকে গাব লাগে।
আৰু পৰাপক্ষত যদি কোনোবাই পাৰে তেতিয়াহ'লে যদি তেনেকুৱা পাৰংগত হয় আৰু পঢ়াত তেতিয়াহ'লে আপোনালোকে দুৰ্গা সপ্তশতীৰ পাঠ আপোনালোকে এইকেইদিনত কৰিলে বা পাঠ বেলেগৰ ব্ৰাহ্মণৰ দ্বাৰা কৰালে আপোনালোকে শুনিলে তেতিয়াও অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। ধন্যবাদ।